গাইজ আপোনালোকৰ কি খবৰ আশা কৰোঁ সকলো খবৰ ভাল আৰু আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিবলগীয়া হ'ল আৰু মই আজি কয়লা পোৱালি আনিম বুলি ভাবিছিলোঁ আৰু আজি আনিলোঁ আৰু চাওক কয়লা পোৱালিখিনি প্ৰায় 40টা আনিছোঁ আৰু আজিকালি কয়লাৰ দাম বাঢ়ি গ'ল 39কৈ লৈছে এটাত আৰু সেয়া মই দেখুৱাব লৈছোঁ চাওক 40টা কয়লা পোৱালি আনিলোঁ আৰু সিহঁতে খাই আছে একদম দানা আৰু এইফালে দানা আনিলোঁ 2 কেজি আৰু এইফালে বাক্সাটোতে ভৰাই দিছিলে কয়লাকেইটা চাই দিব ভিডিঅ'টো আকৌ শেষলৈকে আজি কিদৰে হয় আজি 90 ডিগ্ৰী গৰম ৰ'দ আৰু চাওক ৰ'দটো ইমান গৰম ৰ'দ হৈছে 90 ডিগ্ৰী গৰম আৰু 90 ডিগ্ৰী গৰম হৈছে গৰমে কিয় জানো দেহা ফুকাই দিয়ে ৰঙা বেলি দিলে আমালে চাই 90 ডিগ্ৰী গৰম ইমান জানো হয় ৰঙা বেলি দিয়ে দেহা ফাটি দিয়ে গৰমত ঘামে ওলাই যায় এইখিনিতে গাইছ এই গৰমৰ গানটো মই কেলে গালোঁ মানে 90 ডিগ্ৰী যিহে গৰম আৰু এইফালে ভিতৰত আন্ধাৰ হৈ আছে মই লাইটটো জ্বলাই দিওঁ যিহেতু এইফালে লাইটটো জ্বলাই দিলোঁ এইফালে ফেনখন চলিছে যিহে গৰম ফ্ৰিজত পানী দি থৈছিলোঁ এই পানী আছেনে নাই চাই লওঁ নহয় ভাইটি দি খাই দিয়ে যে ফ্ৰিজত গৰমকৈ একদম পানী 1 লিটাৰ থৈ দিছোঁ আৰু ঠাণ্ডা গৰম হৈছে কাৰণে পানীটো খাই লওঁ ঠাণ্ডা পানীটো ফ্ৰিজত বাকী একো নাথোৱা আৰু কেইদিনমান পিছত থ'ম এতিয়া যিহেতু গৰম আহিছে এতিয়া লেচু চেচু থ'ব লাগিব আৰু ব্লগ বাহিৰলৈ যাওঁ দেখিছ দানা খাব নাপায় দুইটো ধৰ 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 চাল কুকুৰা মোৰ পোৱালিগাত দম দিব আহিছ যিহেতু 1 লিটাৰ পানী লৈ আহিছোঁ গৰম কাৰণে সেই গৰমত কাৰণে খাই লওঁ ঠাণ্ডা পানীটো থৈ দিওঁ এইটো নেক্সট ভিডিঅ' চাই থাকিব পোৱালিকেইটা চাওক কেনেকুৱা বট খাই আছে এইফালে 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 দানাখিনি ইয়াৰ আছে দানাখিনি ক'ত গ'ল দানা গাইছ এইখিনিতে যা যদি পেণ্টটো ঢিলা মানুহ চাবনি এইটো পেণ্ট ঢিলা এইবাৰ গছে আয়ো দিবা যদি আপুনি নিজৰ চৰিত্ৰটো যদি ভাল কৰিব নোৱাৰে তেনেহ'লে নিজৰ ফটোকপি এডিট কৰি কোনো লাভ নাই কাৰণ নিজৰ চৰিত্ৰটো ভাল কৰিলেহে আটাইতকৈ মানুহে ভাল বুলি ক'ব পাৰে নিজৰ ফটোকপি এডিট কৰি একো ভাল নহয় কাৰণ আমি ফটো মাৰিছোঁ এডিট কৰিছোঁ এইটো কথা ভাল কিন্তু নিজৰ চৰিত্ৰটো এডিট কৰাতহে বেছি ভাল নমস্কাৰ মোৰ নাম শ্ৰী অজয় দাস আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু জানিও বনালোঁ ভিডিঅ'টো কমেণ্টত জনাব আৰু মোৰ বয়স হৈছে এতিয়া 15 বছৰ আৰু ভিডিঅ' বনাই আছোঁ আগলৈকে আপোনালোকে যদি লাইক চাইক দি সহায় কৰে এদিন ছাকচেছ হ'ম আৰু এইখিনিতে ভিডিঅ' বনালোঁ যদি আপোনালোকে পাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক এটা কৰি দিব লাইক আৰু ছাবস্ক্ৰাইবতে আমি আগলৈ যাব পাৰোঁ তো এইখিনিতে আপোনালোকৰ যদি লগৰ থাকে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগৰ ওচৰলৈ আৰু লগৰেও ভিডিঅ'টো পায় যেন ধন্যবাদ থাকিল